Hey guys, welcome to Education for You and welcome to another class. So, আজি ক্লাছত আমি ডিসকাস কৰিম আপোনাৰ আসাম হায়াৰ সেকেন্ডাৰী টেটৰ কাৰণে আৰু হেয়া হৈছে আসাম হায়াৰ সেকেন্ডাৰী টেটৰ আমি মিডিয়েবল আসামৰ কথা ডিসকাস কৰি আছিলো আৰু মিডিয়েবল আসামত আপোনাক ইয়াতে আমি আজি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে কোচ মানে হেৰি আপোনাৰ নৰনাৰায়ণৰ ওপৰত যিটো আপোনাৰ টপিকত দিছে ওকে তো মিডিয়েবল আসামত দুটা টপিক চাৰিটা মান আপোনাৰ টপিক দিয়া আছে সো মিডিয়েবল আসামত তাৰে আমি প্ৰথমটো ডিসকাস কৰিলো অলৰেডি আৰু প্ৰথমটো টপিকত আছিল আপোনাৰ তেওঁৰ বিষয়ে সুকাফাৰ বিষয়ে তো সুকাফাৰ বিষয়টো অলৰেডি আমি ডিসকাস কৰিলো আগৰ ক্লাছত সো যিসকলে আমাক ৰেগুলাৰলি ফলো কৰিছেন তেওঁলোকে নিশ্চয় পায় যে সুকাফাৰ বিষয়ে অলৰেডি ডিসকাস কৰা হৈছে যদি আপোনালোকে মিস কৰিছে চেক কৰি ল'ব ডেসক্ৰিপচন বক্সত লিংক দিয়া হ'ব এতিয়া আমি সেকেন্ড যেটো টপিক দিয়া আছে আপোনালোকে যদি সিলেবাসখন চাই আসাম হায়াৰ সেকেন্ডাৰী টেটৰ যিখন পেপাৰ 1 ৰ সিলেবাস আছে পেপাৰ 1 ৰ সিলেবাস যিখন কমন পেপাৰ সকলোৰে কাৰণে তাৰে আপোনাৰ লাষ্টৰ পোৰশনত দিয়া আছে আসাম এণ্ড ইটস পিপল বুলি তাৰে 20 মাৰ্কস আপোনালোকৰ আহিব আৰু তাৰে আমি টপিক ওয়াইজ ডিসকাস কৰি আছো এনসিয়েন্ট আসামৰ দুটা টপিক দিছে সেই দুটা অলৰেডি আমি ডিসকাস কৰিছো মিডিয়েবল আসামৰ আমি টপিক ওয়াইজ ডিসকাস কৰি আছো সো সুকাফা হৈ গল আজি আমি ডিসকাস কৰিম নৰনাৰায়ণৰ ওপৰত কিন্তু নৰনাৰায়ণৰ ওপৰত ডিসকাস কৰাৰ আগতে আমি অকমান তাৰে আগৰ কথা জানিব লাগিব নৰনাৰায়ণ কেনেকে ৰজা হ'ল তেওঁৰ কথা জানিবলৈ হোৱাৰ আগতেও কোৰ পৰা আহিল বা তেওঁৰ কোনটো বংশত বিলং কৰে সেইখিনি কথা আমি জনাটো দৰকাৰ গতিকে আমি ভিডিওটো স্টাৰ্ট কৰো সো লেটস স্টাৰ্ট ওকে নৰনাৰায়ণ মেইনলি বিলং কৰে আপোনাৰ কোচ কিংডমত কোচ বংশৰ হয় গতিকে কোচ ডাইনেষ্টিটো কেনেকৈ ষ্টাৰ্ট হ'ল এইখিনি কথা আমি অলপমান জানিব লাগিব The Koch dynasty of Assam and Bengal, named after the Koch community, emerged as the dominant ruling house in the Kamata kingdom in 1515 CE after the fall of the Khen dynasty in southern Assam in 1498 CE. 1498 চনৰ কথা এই সময়ত খেন বুলি বংশ এটাই কি কৰি আছিল আমাৰ দক্ষিণ অসমৰ যিটো দক্ষিণ অসম বুলি কোৱা দক্ষিণ পাৰ্টটো সাউথাৰ্ণ পাৰ্টত কি কৰিছিল ৰুল কৰি আছিল আৰু যেতিয়া এই খেন ডাইনেষ্টিৰ মানে ফল আৰম্ভ হ'ল মানে ইয়াৰ পতন আৰম্ভ হ'ল এই ডাইনেষ্টিখনৰ তেতিয়াই এটা নতুন ডাইনেষ্টি এমাৰ্জ হৈছিল হেতু হৈছে কোচ ডাইনেষ্টি বা কোচ বংশ যেটো কোচ কমিউনিটিৰ যিটো কমিউনিটিৰ মানুহ আছিল কোচ কমিউনিটিৰ মানুহৰ পৰাই যেটো বংশ হৈছিল হেতু কোচ ডাইনেষ্টি বুলি কোৱা হৈছিল আৰু এটো 1515 এটো কমতা ৰাজ্যৰ এই কোচ বংশটো গঢ় লৈ উঠিছিল অসম আৰু বেংগলৰ কিছু পাৰ্টত ওকে They emerged at the time when the Ahom kings were already at their peak and the Jayantia kingdom was just rising. আৰু যেতিয়া কোচ বংশটো আৰম্ভ হৈছিল তেতিয়া আহোমৰ ৰাজত্ব অলৰেডি পিক অৱস্থাত আছিল মানে শীৰ্ষত আছিল আহোম একদম মানে বহুত ওপৰত ৰুল কৰি আছিল আৰু জয়ন্তিয়া যেটো বংশ জয়ন্তিয়া সকলো জাস্ট স্টাৰ্ট হৈছিল মানে ৰাইজ কৰিবলৈ উঠিবলৈ আৰম্ভ হৈছিল কিন্তু অলৰেডি আহোমে বহুত ওপৰত ৰুল কৰি আছিল তেওঁলোক বহুত ঠাই অধিকাৰ কৰিছিল Like the Chutias, the Koch were a Tibeto-Burmese people. So, Koch সকলো Tibeto-Burmese people হয় Tibetan-Burmese people belong কৰে like Chutia সকলৰ নিচিনাকৈ The kingdom they established with their capital at Kamrupa later divided, forming the Koch Bihar and Koch Hazo dynasties. Okay, so Koch kingdom, যিটো কোচ বংশ তেওঁলোকে ক্যাপিটাল কোড পাতিছিলে ৰাজধানী কামৰূপত পাতিছিলে আৰু এই কামৰূপখনে পিছলৈকে ডিভাইড হৈ গৈছিল কোচ বিহাৰ আৰু কোচ হাজো হিচাপে ঠিক আছে দুটা পাৰ্টত ভাগ হৈছিল কোচ বিহাৰ became a Mughal ally while Koch Hazo became an Ahom ally so কোচ বিহাৰত মুগলছ সকলে ৰাজত্ব কৰিছিল আৰু কোচ হাজোত আপোনাৰ আহোম সকলে ৰুল কৰিছিল আৰু a third branch at Khaspur was from the Khaspurot এটা third part form কৰা হৈছিল আৰু লগতে কিছুমান সৰু সৰু ব্ৰাঞ্চ আছিল দৰং বেলতলা আৰু বিজনি নামৰ ঠাই okay the Bansawali of the Dorong Rajas along with the Burunjis clearly accounts for the details of Koch Kings so Dorong Raja সকলৰ যিবিলাক আপোনাৰ শিলালিপি আছিল তাতে এই ইয়াৰ বিষয়ে কোচ কিংছ সকলৰ বিষয়ে তেওঁলোকৰ বুৰঞ্জী সমূহত সুন্দৰভাৱে লিখা আছে
ঠিক আছে এইখিনি হৈছে কোচ কিংডমৰ মেইন আৰম্ভণি এতিয়া তেওঁলোকৰ ৰুলাৰ্ছ বিলাকৰ বিষয়ে আমি চাব লাগিব কোচ কিংডমৰ মেইন ৰুলাৰ্ছ কেইগৰাকী প্ৰথম হৈছে হাৰিয়া মণ্ডল a resident of Chikkangram from Gwalpara is believed to be the progenitor of this kingdom গতিকে এই যেটো কিংডম আছিলে কোচ ডাইনেষ্টি যেটো কোচ কিংডমটো একদম মানে আৰম্ভণি তেওঁৰ পৰাই হৈছিল বুলি ক'ব পাৰি হাৰিয়া মণ্ডলৰ পৰা তেওঁ গোৱালপাৰাৰ চিকনগ্ৰাম নামৰ ঠাইৰ এগৰাকী ৰেসিডেন্ট আছিলে and he was a match or a coach and was the head of 12 leading matches or coaches so তেগৰাকী কোচ বংশত বিলং কৰে ট্ৰাইবৰ কোচ ট্ৰাইবৰ বিলং কৰে আৰু তাৰে তেওঁ হেড আছিলে ওকে কোচ সকলৰ 12টা লিডিং মানে এনেকুৱা ট্ৰাইব আছিলে তাৰে তেওঁ হেড আছিলে আৰু তেওঁ দুগৰাকী ভনী বিয়া কৰাইছিলে এগৰাকী নাম হীৰা এগৰাকী নাম জিৰা through হীৰা a son named Bisu was born and through Jira Sisu was born so Bisu আৰু Sisu বুলি দুগৰাকী তেওঁৰ পুত্ৰ আছিলে হীৰাৰ পৰা বিসু হৈছিল আৰু জিৰাৰ ফালৰ পৰা সিসু হৈছিল আৰু এই বিসু আৰু সিসুৱে পিছলৈকে বিশ্বসিংহ আৰু শিৱসিংহ নাম লৈছিল okay so Bisu was a very powerful ruler who assumed the title Vishwasingha and his brother became Sivasingha while his followers discarded their old tribal designations and called themselves Rajbongshi. গতিকে বিসুই কি নাম লৈছিলে বিশ্বসিংহা আৰু সিসুই লৈছিলে শিৱসিংহৰ নাম আৰু তেওঁলোকৰ যেটো old tribal designation আছিলে হেতু তেওঁলোকে ডিসকার্ড কৰিছিলে তেওঁলোকে হেতু ফলো কৰা নাছিলে আৰু তেওঁলোকে নিজকে ৰাজবংশী হিচাপে পৰিচয় দিছিলে বিশ্বসিংহা moved his capital from Chikkangram to Coach Bihar তো তেওঁ বিশ্বসিংহই ক্যাপিটাল চিকনগ্ৰামৰ পৰা কোচ বিহাৰলৈকে মুভ কৰি লৈছিলে আৰু সেন্সাছৰ কামো তেওঁ স্টাৰ্ট কৰিছিলে ওকে During his time, he had various officers over a certain number of population. So, তেওঁৰ লগত বহুত বিলাক officers আছিলে, ঠাকুৰীয়াজ আছিলে, তেওঁৰ লগত প্ৰায় 3000, নবাব আছিলে প্ৰায় 60000. So, এনেকুৱা ধৰণৰ কিছুমান officers তেওঁৰ মানে তেওঁৰ আন্ডাৰত আছিলে. তাৰ উপৰি তেওঁৰ বহুতবোৰ elephants, horses, asses, buffaloes, camels এইবিলাকো তেওঁ ৰাখিছিলে আৰু তেওঁ he married a number of wives বহুত কেইগৰাকী তেওঁ wife আছিলে আৰু total তেওঁৰ 18 গৰাকী কি আছিলে পুত্ৰ আছিলে sons আছিলে তাৰে ভিতৰত আছিলে মল্লদেৱ শুক্লধ্বজ নৰসিংহ আৰু গোসাই কমল এই কেইগৰাকী ফেমাস আছিলে আৰু বিশ্বসিংহৰ মৃত্যু হৈছিলে 1540 CE তেওঁৰ মৃত্যু হৈছিলে okay The Ahom Chronicles in 1537 CE records that Vishwasingha paid a friendly visit to the Ahom king Suhumung and exchanged presents with them. So Suhumungor dinot Vishwasinghai প্ৰায় গৈছিলে আৰু present exchange কৰিছিলে gift দিও কৰা বুলি কোৱা গৈছিলে okay এতিয়া বিশ্বসিংহৰ যেতিয়া মৃত্যু হয় তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ two eldest sons মল্লদেৱ আৰু শুক্লধ্বজ এই দুগৰাকী তেওঁৰ ডাঙৰ ল'ৰা আছিলে মল্লদেৱ আৰু শুক্লধ্বজ তেওঁলোক বানাৰসত আছিলে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছিলে আৰু তেওঁলোকৰ এবসেন্সত যেতিয়া মল্লদেৱ আৰু শুক্লধ্বজে বানাৰসত আছিলে তেতিয়া তেওঁলোকৰ এবসেন্সতে তেওঁলোকৰ এগৰাকী ভাতৃ নৰসিংহই নিজকে ৰজা বুলি ডিক্লেয়াৰ কৰিছিলে তাৰ পিছত কি হৈ গল যেতিয়া ডিক্লেয়াৰ কৰিছিলে লাৰ্নিং দিস both মল্লদেৱ আৰু শুক্লধ্বজে কি কৰিছিলে তেওঁলোকে নৰসিংহৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে আৰু তেওঁ হৰুৱাই পেলাই আপোনাৰ মল্লদেৱে কি কৰিছিলে সিংহাসনত বহিছিলে আৰু মল্লদেৱে নিজৰ নামটো তেওঁ নৰনাৰায়ণ কৰি লৈছিলে নৰনাৰায়ণ উপাধি লৈ পেলাই টাইটেল লৈ পেলাই তেওঁ সিংহাসনত উঠিছিলে আৰু তেওঁৰ যিগৰাকী ভাতৃ আছিলে ব্ৰাদাৰ শুক্লধ্বজ তেওঁ নাম চিলাৰাই পিছলৈকে চিলাৰাই পৰিছিলে আৰু তেওঁ কমান্ডাৰ ইন চিফ হৈছিলে ওকে সো মল্লদেৱে নৰনাৰায়ণ উপাধি লৈ পেলাই ৰজা হৈছিলে আৰু তেওঁৰ ভাতৃ শুক্লধ্বজক কমান্ডাৰ বনাইছিলে ওকে আৰু শুক্লধ্বজক কিয় চিলাৰাই বুলি কোৱা হৈছিলে বিকজ অফ হিজ extraordinary capacity and rapidity in the movement to attack any enemy like a chila he was nicknamed chilarai তেওঁ বহুত মানে স্পিডত তেওঁৰ এনিমিক কি কৰিব শত্ৰুক তেওঁ আক্ৰমণ কৰিব পাৰিছিল আৰু সেইকাৰণে তেওঁ চিলাৰ নিচিনা তেওঁ কৰিব পাৰিছিল কাৰণে চিলাৰাই উপাধি পাইছিলে ওকে
Ralph Fitch, an English traveler, visited during his reign and he observed that Hukla Dhaj was the name of the ruler of the Koch. So Ralph Fitche কি কৰিছিলে নৰনাৰায়ণৰ দিনত ভিজিট কৰিছিলে আৰু এগৰাকী তেওঁ শুক্লধ্বজ কোচ ৰুলাৰ এগৰাকীৰ নাম বুলি তেওঁ গম পাইছিলে. This indicates the real resting power during that time was in Shukladhaj or Chilarai's hand. তো শুক্লধ্বজৰ হাততো বহুতখিনি পাৱাৰ আছিলে. Naranarayan's rule was one of the most glorious rule in Assam history. তো অসমৰ বুৰঞ্জীত নৰনাৰায়ণৰ যি ৰাজত্ব বহুত বেছি glorious আছিলে, বহুত famous আছিলে আৰু নৰনাৰায়ণৰ কথা বহুত বেছি কি হৈছিলে চৰ্চাত আহিছিলে আৰু তো বহুত হেল্প ডেভেলপমেণ্টো কৰিছিলে. So during Naranarayan's reign, Ahoms were defeated in 1562 CE by Naranarayan with the aid of Chilarai. গতিকে নৰনাৰায়ণৰ দিনতে চিলাৰাইৰ সহায়ত মানে নৰনাৰায়ণৰ ভাতৃ চিলাৰাইৰ সহায়ত 1562 চনত আহোমক ডিফিট কৰিছিলে কোচসকলে. তাৰপিছত বিচাইডছ আহোম আৰু তেওঁলোকে বেলেগ বেলেগ কিংডমো ডিফিট কৰিছিলে লাইক দ্য কাছাৰীজ, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, চিলহেট ৰজা, চ' এইবিলাককো তেওঁলোকে ডিফিট কৰিছিলে. However, Naranaran, according to the chronicles of the Koch king, had to face defeat against the ruler of Gaur. So গৌড় দেশৰ ৰজাৰ হাতত কিন্তু নৰনাৰায়ণে হাৰিবলগীয়া হৈছিলে. কিন্তু পিছলৈকে গৌড়ৰ জীয়ৰীক বিয়া কৰাই আকৌ অভাৰকাম কৰিছিলে তেওঁলোকে. Then in the local Band sub-list, it is mentioned that Naranarayana assisted Akbar to launch attack and together with the royal armies defeated Padshah of Gaur. আৰু গৌড়ৰ ৰজা নৰনাৰায়ণে আকবৰৰ সৈতে লগ লাগি ডিফিট কৰা বুলিও উল্লেখ পোৱা যায়. Meantime, while Chilarai was preparing for his expedition for the second time, he was attacked by smallpox and subsequently died on the banks of the river Ganga. আৰু চিলাৰাই যেতিয়া দ্বিতীয়বাৰ আক্ৰমণ কৰিব লৈছিলে পাটশাহ অফ গৌড়ৰ ৰজাক, তেতিয়া তেওঁৰ স্মল পক্স হৈছিলে, সৰুৱাই হৈছিলে আৰু গংগা নদীৰ পাৰতে তেওঁৰ মৃত্যু হৈছিলে. আৰু নৰনাৰায়ণৰ মৃত্যু হৈছিলে 1584ত আফটাৰ ৰেইন অফ নিয়াৰলি 50 years, প্ৰায় 50 বছৰ ৰাজত্বৰ পিছত তেওঁৰ মৃত্যু হৈছিলে. After the death of Naranarayana, due to internal dissensions, the Koch kingdom fell down. So কোচ মানে ভিতৰুৱা কিছুমান গণ্ডগোলৰ কাৰণে কোচ ৰাজ্য নৰনাৰায়ণৰ মৃত্যুৰ পিছত প্ৰায় পতন হ'বলৈ আৰম্ভ হৈছিলে. This was taken as an advantage by the Afghans and the Mughals who annexed the Koch kingdom in 1615 CE. আৰু তাৰ পৰিণতি স্বৰূপে আফগান আৰু মোগলসকলে 1615 চনত কোচ বংশটো নিজৰ অধীনলৈ লৈ যায়. কিন্তু পিছলৈকে বলি নাৰায়ণ কোচ ৰজা আছিলে, তেওঁ আহোমৰ হেল্পত আকৌ ভৰালী আৰু বৰনদীৰ ফালৰ যিখিনি এৰিয়া আছে সেইখিনি ঘূৰাই লয়. আৰু in return to the Ahoms, Boli Narayan accepted their suzerainty and took up the Dharmanarayan as a vassal king. আৰু তেওঁলোকে আহোমৰ তলতীয়া ৰজা হ'বলৈ মান্তি হয়. In a fresh expedition by the Mughals in 1537 CE, Dharmanarayana was defeated and killed. আৰু ধৰ্মনাৰায়ণৰ পিছলৈকে মোগলৰ হাততে মৃত্যু ঘটিছিলে. Okay. এতিয়া আমি চাম নৰনাৰায়ণৰ ৰাজত্ব কালত কি কি ইম্পৰ্টেণ্ট বস্তু হৈছিলে. So নৰনাৰায়ণৰ মানে ৰাজত্ব কালত his reign with the aid of his brother Chilarai was remarkable. এইটো বহুত remarkable আছিলে. আৰু নৰনাৰায়ণে কি কৰিছিলে, rebuild the temple of Kamakya which was destroyed earlier. তো আগতে যিটো কামাখ্যা মন্দিৰটো destroy হোৱা কামাখ্যা মন্দিৰটো তেওঁ rebuild কৰাইছিলে. এইটো তেওঁৰ দিনৰ এটা উল্লেখযোগ্য ঘটনা আহে প্ৰায় পৰীক্ষাত. আৰু he imported learned Brahmins from Bengal to settle there and conduct religious performances. So Brahmins বিলাকক বহুত জ্ঞানী পণ্ডিত বিলাকক বেংগলৰ পৰা লৈ আনি পেলাই religious performance কৰিবৰ কাৰণে কামাখ্যা মন্দিৰত settle কৰাইছিলে. The temple contains 2 stone images of both Naranarayana and Shukladhwaja. আৰু মানে নৰনাৰায়ণ আৰু শুক্লধ্বজ বা চিলাৰাইৰ দুটা stone imageও ইয়াতে এই টেম্পলত দেখিবলৈ পোৱা যায়. Naranarayan's reign is remarkable for Vaishnava reformation inaugurated by Mahapurush Srimanta Shankardev. So, Mahapurush Srimanta শংকৰদেৱেও নৰনাৰায়ণৰ দিনতে কি হৈছিলে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিলে. Naranaran also allowed the aboriginals, namely the Kosari, Rabha,
Lalos and others to practice their own faith. So নৰনাৰায়ণে সকলোবিলাক ট্ৰাইবকে নিজৰ তেওঁলোকৰ বিশ্বাসবিলাক ধৰ্মীয় বিশ্বাসবিলাক ফলো কৰিবলৈ উৎসাহ দিছিলে. So Naranaran was a patron of great learning, and during his reign were the best known Assamese writings recorded. তেওঁ শিক্ষাৰ প্ৰতি বহুত আগ্ৰহী আছিলে আৰু তেওঁৰ দিনতে অসমীয়া গ্ৰন্থ লিখা হৈছিলে তেওঁৰ দিনত বৈষ্ণৱ ধৰ্মৰ কিছুমান স্তুতিমূলক ভক্তিমূলক যিবিলাক আমাৰ গীত আছিলে বৰগীতসমূহ লিখা হৈছিলে লাইক শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে লিখিছিলে পুৰুষোত্তম বিদ্যাবাগীশ্বৰ grammar অনন্ত কণ্ডলীজ translation of Bhagavad and other books into Assamese. So অসমীয়া লিটাৰেচাৰৰ বহুতখিনি উন্নতি হৈছিলে. নৰনাৰায়ণে executed many useful public works. লগতে তেওঁ কিছুমান public worksতো workো কৰিছিলে like গোসাই কমল আলি, many other roads, many temples, many tanks were constructed. So গোসাই কমল আলিও তেওঁৰ দিনতে কৰা হৈছিল. লগতে plantation of treesও তেওঁ কৰিছিলে. আৰু উল্লেখযোগ্য যে coins তেওঁৰ দিনত কৰা হৈছিলে. The coin of the Koch Bihar state was first introduced in the 1555 at the time of coronation of Maharaja Naranarayan. So the coins were known as Narayani coins. So Narayani mudra বা Narayani coin হিচাপে জনা যায়. যেতিয়া তেওঁ মহাৰাজ হৈছিলে তেতিয়া কইন মানে কি কৰিছিলে ইন্ট্ৰোডিউস কৰাইছিলে. দুই ধৰণৰ কইনস ইন্ট্ৰোডিউস কৰাইছিলে গোল্ড আৰু সিলভাৰৰ আৰু তেওঁৰ নাম তাতে লিখা আছিলে. Okay. On the one side, the name of the Devanagari character Mahadev was printed, and the name of the king was printed on the other side. So coin to eta side Mahadevar naam Devanagari akhor likha asil aru pisor phale Maharaj Naranarayanar naam likha asile Narayani mudra bilakot. Tar bisot Narayani coins were in circulation beyond Koch Bihar. So Koch Bihar bahiroto aru Asomot gutei sobote ki asil Narayani mudrar procholon asile. In the past, trade routes extended from Magadha to China's Yunnan province to Assam. Aru tar pisot Magadhar pora China Yunnan province loike beha bepar solisile তেওঁৰ দিনত. Okay, at that time Narayani coin was the medium of trading aru Jayantia, Khasi, Kachar, Manipur, Tripura and Southeast Asia. So Jayantia, Khasi, Kachar, Manipur, Tripura সকলোতে Narayani mudra বিলাকে কি আছিল medium of trade হিচাপে ব্যৱহাৰ কৰা হৈছিল. The Narayani coins remained in circulation till 1866. So 1866 লৈকে circulation আছিলে আৰু কিন্তু পিছলৈকে British government ইয়াৰ circulation to stop কৰি দিছিলে. Ralph Fitch, an English traveler, visited during his reign. Naranarayana, under the influence of Jain or Vaishnava asceticism, established the hospitals for animals. Even hospitals so banaisile Naranarayana. So itu porikhat ahisile recent exam SI exam ahisile who made hospitals for animals. Eto apna hobo Naranarayan answer. So itu kune ullekh kori goisile Ralph Fitch teo ji toka likhi goisile account likhi goisile tate ullekh korise. Our construction of Gohai Kamal Ali. So Gohai Kamal Ali because an embanked road measuring about 350 miles, 350 mile road from Koch Bihar to Narayanpur, southwest of North Lakhimpur. Koch Bihar pura Narayanpur leke Lakhimpur leke Gohai Kamal Ali construct kora hoisile. This work was carried under the supervision of Gohai Kamal, brother of Naranarayan. Naranayanar bhatri Gohai Kamalor supervision kora hoisil kane etur naam Gohai Kamal Ali rakha hoisile. Okay, so এইখিনি হৈছে নৰনাৰায়ণৰ ওপৰত জানিবলগীয়া ডিটেইল ডিসকাশন. অকমান দীঘল হৈছে ভিডিওটো বাট আপোনালোকে ইয়াতে গোটেইখিনি কথাই পাইছে ৰিগাৰ্ডিং নৰনাৰায়ণ. সো আশা কৰিছো এইখিনি আপোনালোকক হেল্প কৰিব ইন প্ৰিপেয়াৰিং ফৰ আপকামিং আসাম হায়াৰ সেকেন্ডাৰী টেট. লগতে APSC এক্সাম যোনে এপিয়াৰ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে বহুতেই বেছি গুৰুত্বপূৰ্ণ হ'ব. সো আশা কৰিছো এইখিনি আপোনালোকক বহুতখিনি হেল্প কৰিব. আৰু যদি PDF লাগে ডেসক্ৰিপচন বক্সত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, তাত আপোনালোকে জয়েন কৰক. টেলিগ্ৰাম চেনেলৰ আমাৰ এগৰাকী মেম্বাৰ হওক, PDF পাব. লগতে আপোনালোকে আমাৰ ফেসবুক পেজ ফলো কৰিব পাৰে, তাত আপডেটস দি থকা হয় বিভিন্ন পৰীক্ষাৰ বিষয়ে. আৰু লগতে আমাৰ ইমেইল আইডি দিয়া আছে, তাত আপোনালোকে যিকোনো ধৰণৰ কথা আমাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে. যিকোনো প্ৰবলেম আপোনালোকে আমাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে. গতিকে ভিডিওটো চাই যদি ভাল পাইছে লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. লগতে নটিফিকেশন বেলটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব. Thanks for watching the video and have a nice day.